গুৱাহাটীৰ বৈশিষ্ট্যত চুৰিকাণ্ড চিলাৰাই পথৰ নিৰুপমা এনক্লেভত সংঘটিত হৈছে চুৰিকাণ্ড অট্টালিকাটোৰ এ আৰু বি ব্লকত দুৱাৰ ভাঙি চুৰে লৈ গ'ল বহু মূল্যৱান সামগ্ৰী নগদ ধন আৰু সোণৰ অলংকাৰ লুট কৰে চুৰৰ দলটোৱে মুখত কলা কাপোৰ বান্ধি আহিছিল তিনিটাকৈ চুৰ চিচিটিভিত বন্দী হৈছে চুৰিৰ সামগ্ৰিক দৃশ্য ৰাতিপুৱা 5:30 বজাত ফোন কৰিলে থাৰ্ড ফ্ল'ৰৰ পৰা যে ঘৰৰ লকটো বাহিৰৰ পৰা বন্ধ হৈ আছে আহি পেলাই খুলি দিব লাগে মই চিকিউৰিটিক ফোন কৰিলোঁ চিকিউৰিটি গৈ পেলাই ফোন খুলিলে তাৰপিছত লগে লগে ফোন কৰিলে যে আমাৰ ঘৰত চুৰ হৈছে যিটো পাৰ্ট বন্ধ কৰি থোৱা আছিল তেওঁলোকৰ নিজৰ পাৰ্ট হয় সেই পাৰ্টটোতো চুৰ হৈছে ঠিক মই ওলাব লওঁতে তলৰ বাইদেউ এগৰাকী আছিল আমাৰ গ্ৰাউণ্ড ফ্ল'ৰত তেখেতেও আহি পেলাই ক'লে যে তেওঁলোকৰ কাষৰ পাৰ্টটো যিটো মানুহ নাথাকে সেই পাৰ্টটোত তলা ভঙা আছে আৰু দুৱাৰ খোলা আছে ভিতৰত কোনো মানুহ নাই তো আমি লগে লগে আহি পালোঁ গাড়ী দেখা পালোঁ যে দুইটা ঘৰতে গডৰেজ সম্পূৰ্ণভাৱে ভঙা আছে আৰু যিমানখিনি বস্তু আছে সকলোখিনি লণ্ড ভণ্ড কৰি থৈছে আৰু তলৰ ফ্ল'ৰত অলপ সোণৰ গহনাও আছে বুলি কৈছে অলপ কেছ পইচা আছিল বুলি কৈছিলে সেইখিনি বৰ্তমান তেওঁলোকৰ বিচাৰি পোৱা নাই আৰু ওপৰৰ ফ্ল'ৰটো যিটো চুৰ হৈছে তাতে ইমান মূল্যৱান বস্তু নাছিলে বাট তেওঁলোকৰ ঘৰৰ পৰা সৰু সুৰা বস্তু লৈ যোৱা বুলি কৈছে তো এইটো একচুৱেলি ৰাতি 2টামান বজাত ঘটনা কাৰণ আমিতো 1-1:30 বজালৈকে সাৰ পাই আছিলোঁ CCTV 3জনমান মানুহ দেখা গৈছে তেওঁলোক সম্পূৰ্ণ মুখৰ কলা কাপোৰে আৱৰি ৰখা আছিলে হেলমেট পিন্ধা আছিল আৰু হাতত অলপ কিবা গধুৰ অস্ত্ৰ হাতত লোৱাৰ মানে হৈছে কিন্তু মুখখিনি ধৰিব পৰা অৱস্থাত এজনৰো নাই যোৱাকালি দুঘৰত মানুহৰ চুৰি হৈছে একেটা ফ্লেটতে গেটত চিকিউৰিটি আছিলে কিন্তু পিছফালৰ পৰা কাম চলি আছে নতুন ফ্লেটৰ তাতে বহুত লেবাৰ আছে তো সেইফালৰ পৰা এটা সোমোৱাৰ সম্ভাৱনা আছে